নমস্কাৰ দৰ্শকসকল, ১ নম্বৰটো খবৰ আৰম্ভ হৈছে বোলবম। ২ নম্বৰটো খবৰ হিমন্ত বিশ্ব শৰ্মা মন্তব্য, প্ৰতিবাদ কৰি লাভ নাই, চৰকাৰী মাটি দখল কৰিলে উচ্ছেদ কৰা হ'বই। ৩ নম্বৰটো খবৰ ১৫ জুলাইত খিলঞ্জীয়া গৰ্জনত অসম কঁপিব, এক হৈছে হিন্দু খ্ৰীষ্টিয়ান মুছলমান সকলো। ৪ নম্বৰটো খবৰ কংগ্ৰেছৰ গৌৰৱ গগৈৰ সঁচা মন্তব্য, ১২৬টা সমষ্টিত আমি অকলেই নিৰ্বাচন খেলিম, ২০২৬ত মিত্ৰতা নহয়। ৫ নম্বৰটো খবৰ অখিল গগৈৰ মন্তব্য, মোক এলায়েন্সৰ প্ৰয়োজন নাই আৰু ২০২৬ৰ নিৰ্বাচনত কাৰো লগত মিত্ৰতা নকৰোঁ বা মোক কংগ্ৰেছৰ সহায় নালাগে। ৬ নম্বৰটো খবৰ ভাৰতীয় সেনাই ১০০ ড্ৰোন আৰু মিছাইলেৰে আক্ৰমণ কৰিলে ম্যানমাৰ সীমান্তৰ আলফা শিবিৰত। সেই আক্ৰমণত গণেশ অসম, নয়ন অসম আৰু বহুকেইজন আলফা সদস্যৰ মৃত্যু হৈছে। ৭ নম্বৰটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰ মন্তব্য, উজনি অসমত বৰ্তমান সন্দেহজনক লোকে খোপনি পুতিছে। সৰু পথাৰৰ উৰিয়াম ঘাটলৈ সন্দেহজনক লোকৰ আগমন ঘটিছে আৰু উৰিয়াম ঘাটৰ পৰা ধিং মৈৰাবাৰী লাহৰী ঘাটলৈ বাছ চলাচল হ'বলৈ ধৰিছে। সেইসকল সন্দেহজনক লোকে ক'ত ক'ত মাটি দখল কৰিছে বন বিভাগে তদন্ত কৰিব আৰু তাৰ পাছত স্থানীয় বিধায়ক, প্ৰশাসন, ৰাইজৰ লগত আলোচনা কৰিব। ৮ নম্বৰটো খবৰ অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মন্তব্য, খিলঞ্জীয়াক লৈ সকলো সংগঠনক ৰাজনীতি কৰিবলৈ দিয়া নহ'ব আৰু হিমন্ত বিশ্ব শৰ্মা শাসনকালত আমছুৰ দৰে সংগঠনে মূৰ তল কৰি থাকিব লাগিব। ৯ নম্বৰটো খবৰ আজি পৃথিৱীলৈ উভতি আহিব মহাকাশচাৰী শুভাংশু শুক্লা আৰু ৩ সতীৰ্থ। ১০ নম্বৰটো খবৰ ৮০টা ফুকনৰ প্ৰেমিকে পৰ্ণ ভিডিঅ'ৰ দ্বাৰা ১০ লাখ টকা উপাৰ্জন কৰিলে। ১১ নম্বৰটো খবৰ লণ্ডনৰ চাউথেণ্ড বিমানবন্দৰত বিমান দুৰ্ঘটনা, উৰণৰ কেইমিনিটমানৰ পাছতে ভূপতিত হয় বিমানখন। ১২ নম্বৰটো খবৰ পিউ ৰিলিজেশ্যন ৰিপৰ্ট 2025, ভাৰত দেশত বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা আৰু কমিছে হিন্দুৰ জনসংখ্যা। ১৩ নম্বৰটো খবৰ কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰীয়ে, ১৬ জুনত লখিমপুৰলৈ গৈছিল মুখ্যমন্ত্ৰী, ২খন তাঁতশাল বিচাৰি আবেদন কৰিছিল নাৰায়ণপুৰৰ ৪গৰাকী মহিলাই, এমাহ নহওঁতেই তাঁতশালৰ সকলো সামগ্ৰী প্ৰেৰণ কৰিলে মহিলাগৰাকীলৈ। ১৪ নম্বৰটো খবৰ কৰ্ণাটকত এটা গুহাৰ পৰা ২ সন্তান আৰু এগৰাকী মহিলাক উদ্ধাৰ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে মহিলাগৰাকী ৰাছিয়াৰ আছিল।